মামা কমান্ডো পুলিশ কেতিয়া রিজাল্ট দিব মামা কমান্ডো সব অ্যাপয়েন্টমেন্ট 10 অক্টোবর রিজাল্টটো কেতিয়া মামা তার 10-5 দিন আগত নমস্কাৰ মই নীলোৎপল সাংঘাতিকভাৱে এটা আপডেট আহি পৰিছে খবৰটো ভাল নে বেয়া নাজানো কিন্তু আপডেটটো যে আহিছে সেইটোৱে আমাৰ বাবে মানে মেইন পইণ্ট এটা কথাটো হ'ল ৰিজাল্টটো কেতিয়া দিব বহুত বাৰ সুধিছিল কিন্তু ৰিজাল্টটোৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয় কেতিয়াও একো মন্তব্য তেওঁ কোৱা নাছিল মানে একো কোৱা নাছিল আৰু এই ৰিজাল্টটোৰ সন্দৰ্ভত ৰিজাল্টটোৰ কথা ক'লে তেওঁ কয় 10 অক্টোবৰত এপইণ্টমেণ্ট দিম কিন্তু ৰিজাল্ট কেতিয়া দিব তাৰ এনচাৰ জানো 10 অক্টোবৰত এপইণ্টমেণ্ট দিম সেই কথাষাৰ জানো উত্তৰ হৈ পৰে কিন্তু এটা মেইন কথাটো হ'ল আজি তাৰিখতো মুখ্যমন্ত্ৰী মহোদয়ক অসম পুলিচৰ ৰিজাল্টটো কেতিয়া দিব বুলি সুধিছিল তেওঁ ক'লে যে 10 অক্টোবৰ যেহেতু আমাৰ এপইণ্টমেণ্ট দিব তাৰ 5 বা 10 দিন আগতে ৰিজাল্ট দিব অৰ্থাৎ আপোনালোকে ছেপ্টেম্বৰ লাষ্ট উইক ধৰি থওক ছেপ্টেম্বৰ লাষ্ট উইক বা 10 অক্টোবৰ আগতো হেতুটো দিব গম পাইছে কিন্তু ছেপ্টেম্বৰ লাষ্ট উইকলৈ আপোনালোকে ৱেইট কৰক গুটেখিনি পোষ্টৰে ৰিজাল্ট দিব কামাণ্ডৰে হওক বা অসম পুলিচৰ যিমানখিনি মানে বিভাগীয় পোষ্ট আছে গ্ৰেড 4 পৰা আদি কৰি এছআই পৰ্যন্ত যিমানখিনি পোষ্ট ইতিমধ্যে ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াটো যেহেতু প্ৰায় শেষ হৈ গ'ল গতিকে গোটেইখিনি পোষ্ট একলগ কৰি ছেপ্টেম্বৰ একে লাষ্টৰ উইকটোলৈ ৱেইট কৰা আৰু 10 অক্টোবৰত এপইণ্টমেণ্ট দিব সেই কথাষাৰটো গম পাইছে ছেপ্টেম্বৰ শেষত এটা ৰিজাল্ট দিয়া হ'ব অসম পুলিচৰ এটা বিগ অফিচিয়েল আপডেট কোনো ধৰণৰ এটা ফেক নহয় আজি মন্ত্ৰী মহোদয় এজনী ছোৱালীক ক'লে যে কামাণ্ডৰে হওক বা অসম পুলিচৰে হওক ৰিজাল্ট দিব ছেপ্টেম্বৰ শেষত বা এপইণ্টমেণ্ট দিয়া 5 বা 10 দিনৰ আগত আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা এইটো অফিচিয়েল আৰু সকলোৰে আশা কৰি থকা এই ভিডিঅ'টোৱে হয় তোমালোকৰ বাবে বহুত হেল্পফুল হ'ব গম পাই গ'লা ৰিজাল্টটো কেতিয়া দিব ছেপ্টেম্বৰ লাষ্ট উইক এপইণ্টমেণ্ট দিয়া 5 বা 10 দিনৰ আগত ৰিজাল্ট দিব মামা কমান্ডো পুলিশ কেতিয়া রিজাল্ট দিব মামা কমান্ডো সব অ্যাপয়েন্টমেন্ট 10 অক্টোবর রিজাল্টটো কেতিয়া মামা তার 10-5 দিন আগত খবর ভাল